নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ সকলোকে গেট 3 অন্যটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ যিসকলে আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই আপোনালোকে চাব আমাৰ মক টেষ্টটো আমি বহুকেইটা পাতিছোঁ আৰু যিসকলে আমাৰ চেনেলত আজি প্ৰথম বা নতুনকৈ জইন হৈছে আগতে আপোনালোকে আমাৰ ভিডিঅ' চোৱা নাই চ' আমাৰ সকলোবোৰ ভিডিঅ' চাওক আৰু যদিহে ভাল লাগে তেতিয়াহে আপোনালোকে ছাবস্ক্ৰাইব কৰিব অ'কে চ' আপোনালোকে যদি প্ৰশ্নকেইটা গুৰুত্বপূৰ্ণ বুলি ভাবে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোকৰ সময়ৰ অভাৱ তেনেহ'লে আপোনালোকে যাব পাৰে চ' প্ৰথম প্ৰশ্নটো হৈছে হু ইজ নোন এজ দ্য ৱাটাৰ গান্ধী অৰ ৱাটাৰমেন অফ ইণ্ডিয়া জলগান্ধী বা ভাৰতৰ জলমানু বুলি কাক জনা যায় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যিসকলে জানে অ'কে চ' জলগান্ধী বা ভাৰতৰ জলমানু কেতিয়াবা যদি কুৱেশ্যনটো আহি যায় তেনেহ'লে কি কৰিব ইয়াৰ অপশ্যনকেইটা চাই কেনে শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰক কি হ'ব কাৰেক্ট এনচাৰ জলগান্ধী বা জলমানু বুলি কাক কোৱা হয় কৈলাশ সত্যৰথী ৰমেশ শৰ্মা ৰাজেন্দ্ৰ সিং কেশৱ নাগ কাৰেক্ট এনচাৰটো হৈছে ৰাজেন্দ্ৰ সিং তেখেতক জলমানু বা ভাৰতৰ জলগান্ধী বুলি কোৱা হয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট জলগান্ধী আইৰণ মেন বুলি কাক কোৱা হয় সকলোৱে জানে হয়নে ভাৰতৰ লৌহ মানৱ ঠিক তেনেকৈ ভাৰতৰ জলগান্ধী বুলি কাক কোৱা হয় ৰাজেন্দ্ৰ সিঙক ভাৰতৰ জলগান্ধী বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নেশ্যনেল ল ডে ইজ চেলিব্ৰেটেড অন ৰাষ্ট্ৰীয় আইন দিৱস কেতিয়া উদযাপন কৰা হয় আমাৰ ভাৰতত ৰাষ্ট্ৰীয় আইন দিৱস কেতিয়া উদযাপন কৰা হয় যিহেতু দিৱসৰ ওপৰত কুৱেশ্যন আহে গেট 4 আহে গেট 3 আহে তোমালোকে আগৰ কুৱেশ্যন পেপাৰ কেইখন চালে গম পাবা তো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 26 নৱেম্বৰ 26 নৱেম্বৰত ৰাষ্ট্ৰীয় আইন দিৱস উদযাপন কৰা হয় যিটো খুবেই ইম্পৰ্টেণ্ট সেইটো মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেট টু ৰান দ্য হিউমেন মিল্ক বেংক জীৱনধাৰা মানৱ গাখীৰৰ বেংক জীৱনধাৰা চলোৱা প্ৰথমখন ৰাজ্য কোনখন যিয়ে মানৱ গাখীৰৰ বেংক জীৱনধাৰা চলাইছে কাৰেক্ট এনচাৰ হ'ব কি বাৰু পাঞ্জাৱ মহাৰাষ্ট্ৰ ৰাজস্থান উত্তৰ প্ৰদেশ অ'কে কুৱেশ্যনটো আকৌ এবাৰ মন দিবা হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেট টু ৰান দ্য হিউমেন মিল্ক বেংক যাৰ নাম হৈছে জীৱনধাৰা অ'কে মানৱ গাখীৰৰ বেংক জীৱনধাৰা চলোৱা প্ৰথমখন ৰাজ্য কোনখন কেতিয়াবা কুৱেশ্যনটো এনেধৰণে আহিব পাৰে জীৱনধাৰা কি জীৱনধাৰা হৈছে মানৱ গাখীৰৰ বেংক চ' ইয়াতে তোমালোকে প্ৰয়োজন সাপেক্ষে ইয়াতে ইউজ কৰিব পাৰা চ' কাৰেক্ট এনচাৰটো কি হ'ব পাৰে য়েছ কাৰেক্ট এনচাৰটো হৈছে ৰাজস্থান মনত ৰাখিব ৰাজস্থান জীৱনধাৰা ক'ত আছে ৰাজস্থানত আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ফাৰ্ষ্ট ওমেন্স ইউনিভাৰ্চিটি ইন ইণ্ডিয়া ৱাজ ফাউণ্ডেড বাই ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন কোনে প্ৰতিষ্ঠা কৰিছিল ক'ত আছে এই বিশ্ববিদ্যালয়খন সকলোৱে জানে কিন্তু কোনে প্ৰতিষ্ঠা কৰিছিল বহুতে নাজানে কোনে প্ৰতিষ্ঠা কৰিছিল ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰটো জানি থ'ব ধন্দ কেশৱ কাৰ্বে ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল আৰু এইখন ক'ত আছে আপোনালোকে যদি জানে কমেণ্ট কৰিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য পাৰ্ক ষ্ট্ৰেট ছেপাৰেট ইণ্ডিয়া ফ্ৰম পাক জলদ্বীপ ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰিছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় আহে পাৰ্ক জলদ্বীপ ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰিছে ইউ এ মালদ্বীপছ শ্ৰীলংকা পাকিস্তান কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰ হৈছে শ্ৰীলংকা অ'কে পাক জলদ্বীপে ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰিছে শ্ৰীলংকাৰ পৰা পৃথক কৰিছে নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট ই পাছপৰ্ট ইন ইণ্ডিয়া ৱাজ ইছ্যুজ টু ভাৰতৰ প্ৰথম ই পাছপৰ্ট কাক দিয়া হৈছিল ভাৰতৰ প্ৰথম ই পাছপৰ্টখন কাক দিয়া হৈছিল মনত আছে কাক দিয়া হৈছিল ভাৰতৰ প্ৰথম ই পাছপৰ্টখন প্ৰতিভা পাটিলক দিয়া হৈছিল কাক দিয়া হৈছিল প্ৰতিভা পাটিলক মনত ৰাখিব দ্য ফাৰ্ষ্ট ই পাছপৰ্ট ইন ইণ্ডিয়া ৱাজ ইছ্যুজ টু প্ৰতিভা পাটিল গতিকে অপশ্যন চি ইজ আ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল এইকেইটা কুৱেশ্যন একদম মনত ৰাখিবলগীয়া কুৱেশ্যন হৈছে বলদেৱ সিং মনত ৰাখিব বলদেৱ সিং নেক্সট কুৱেশ্যন ইণ্ডিয়াছ ফাৰ্ষ্ট ৰিম'ট চেন্সিং ছেটেলাইট যাৰ নাম হৈছে IRS-1A ৱাজ লঞ্চ ফ্ৰম
ভাৰতৰ প্ৰথমটো ৰিম'ট সেন্সিং স্যাটেলাইট IRS-1 ক'ৰ পৰা উৎক্ষেপণ কৰা হৈছিল? কাৰেক্ট এনসাৰটো হৈছে বাইকনৰ পৰা উৎক্ষেপণ কৰা হৈছিল বাইকনৰ ওকে নেক্সট কোৱেশ্চন দ্য হাৱা মেহেল ইজ লোকেটেড ইন হুইচ চিটি হাৱা মেহেল কোনখন চহৰত অৱস্থিত জয়পুৰ উদয়পুৰ দিল্লী গোৱালিয়ৰ হাৱা মেহেল ক'ত আছে নাম শুনিছে হাৱা মেহেল ক'ত আছে কাৰেক্ট এনসাৰ হৈছে হাৱা মেহেল আছে জয়পুৰত আছে আৰু জয়পুৰখনক পিংক চিটি বুলি কোৱা হয় গোলপীয় চহৰ কেতিয়াবা আহিব পাৰে হুইচ চিটি ইজ পিংক চিটি সো তোমালোকে লিখিব লাগিব জয়পুৰখনক গোলপীয় চহৰ বা পিংক চিটি বুলিও কোৱা হয় গতিকে আমি এটা ভিডিঅ'ত ইমান সময় কিয় লোৱা হয় জানেনে ভিডিঅ' এটাত তোমালোকক এনসাৰ দিবলৈ অকণমান সময় দিয়া হয় যিসকলে কৈ আছে যে ভিডিঅ'বোৰ অকণমান ফাষ্ট কৰিবা ওকে মই তেওঁলোকক কৈ দিছোঁ যদি তোমালোকৰ প্ৰব্লেম হয় ভিডিঅ'বোৰ নাচাবা আৰু যদিহে তোমালোকৰ ধৈৰ্য আছে সময় আছে ভিডিঅ'টো চাবা কিহৰ কাৰণে সময় দিয়া হয় যাতে তোমালোকৰ প্ৰেক্টিছ হয় তোমালোকে এনসাৰ দিব পাৰা আৰু কিছুমান নজনা কথা আমি ভিডিঅ'ৰ জৰিয়তে এটা কুৱেশ্যনত অকল কুৱেশ্যনটো পঢ়ি গ'লে সেইটো ভিডিঅ' নহয় সেইটো ক্লাছ নহয় কুৱেশ্যনটোৰ মাজত সোমাব পাৰিব লাগিব সকলোৱে বুজি পাব লাগিব যদি তোমালোকে ইমানেই ইমাৰ্জেঞ্চি তেনেহ'লে তোমালোকে চাকৰি কৰি থাকিব লাগিছিল ইমান সময় ভিডিঅ' চাই থাকিব লগা প্ৰয়োজন নাছিল চ' তোমালোকক কৈছোঁ যিসকলে ভিডিঅ' চাই কেনে বেয়া কমেণ্ট দিয়া মোৰ কোনো দৰকাৰ নাই ওকে মোৰ কোনো দৰকাৰ নাই তো কৈ দিলোঁ চ' যিসকলে ভাবিছে যে ভিডিঅ'টো অদৰকাৰী নাচালেই হ'ল তো নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য নেশ্যনেল ডিজাষ্টাৰ অথৰিটি NDMA কামছ আণ্ডাৰ ৰাষ্ট্ৰীয় দুৰ্যোগ কৰ্তৃপক্ষ NDM কাৰ অধীনত আহে NDMA কাৰ অধীনত আহে কোনোবাই জানে য়েছ কাৰেক্ট এনসাৰ হৈছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ NDMA কাৰ অধীনত আহে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ অধীনত আহে গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ৱাজ দ্য বেচিছ অফ দ্য ৰিঅৰ্গেনাইজেশ্যন অফ ষ্টেট ইণ্ডিয়া ইন দ্য ইয়াৰ 1956 1956 চনত ভাৰতৰ ৰাজ্যসমূহৰ পুনৰ গঠনৰ ভিত্তি কি আছিল যেতিয়া 1956 সময়ত ভাৰতৰ ৰাজ্যসমূহ পুনৰ গঠন কৰা হৈছিল তেতিয়া ইয়াৰ ভিত্তি কি আছিল সকলোৱে জানে আমি সকলোৱে অৱগত দেখিও আহিছোঁ বৰ্তমান চলিও আছে তেনেকুৱা পৰিস্থিতি হয়নে কি হ'ব পাৰে য়েছ কাৰেক্ট এনসাৰ হৈছে লেংগুৱেজ ভাষা মনত ৰাখিবা ভাষা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ফাৰ্ষ্ট ফিল্ড মাৰ্শ্বেল অফ ইণ্ডিয়া ৱাজ ভাৰতৰ প্ৰথম ফিল্ড মাৰ্শ্বেল ক'ত আছিল কি আছিল কোন আছিল কাৰেক্ট এনসাৰটো হৈছে SHFJ মানেকশ্ব মনত ৰাখিব ভাৰতৰ ফিল্ড প্ৰথম মাৰ্শ্বেল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য অশোক স্তম্ভ অফ হুইচ প্লেচ হেজ বিন এডপ্ট এজ দ্য নেশ্যনেল এম্বলেম অফ ইণ্ডিয়া কোন স্থানৰ অশোক স্তম্ভ ভাৰতৰ জাতীয় প্ৰতীক হিচাপে গ্ৰহণ কৰা হৈছে কোনটো স্থানৰ অশোক স্তম্ভ কোনটো স্থানৰ শুদ্ধটো হৈছে সৰনাথৰ পৰা অশোক স্তম্ভ ভাৰতৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হৈছে নেক্সট কুৱেশ্যন ইণ্ডিয়া বিকাম দ্য মেম্বাৰ অফ ইউনাইটেড নেশ্যন ইন দ্য ইয়াৰ ভাৰত কোন বছৰত ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল কোন বছৰত ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল এইটো সকলোৱে জানে চনটো মনত ৰাখিব কোন বছৰত 1944 1945 1946 1952 কাৰেক্ট এনসাৰটো কি হ'ব কাৰেক্ট এনসাৰ কি হ'ব আশা কৰোঁ তোমালোকে কমেণ্ট কৰিছা কাৰেক্ট এনসাৰটো হৈছে 1945 মনত ৰাখিবা চ' শেষত কোনে কিমান নম্বৰ পাব মোক কমেণ্ট কৰি জনাবা নেক্সট কুৱেশ্যন দ্য কেদাৰনাথ টেম্পল ইজ লোকেটেড ইন কেদাৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত আমি সকলোৱে জানো কেদাৰনাথ মন্দিৰ ক'ত আছে কেদাৰনাথ য়েছ কেদাৰনাথ টেম্পল আছে উত্তৰাখণ্ডত ক'ত আছে উত্তৰাখণ্ডত আছে গতিকে অপশ্যন ডি ইছে ৰাইট আনচাৰ নেক্সট কুৱেশ্যন ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন্স বেংক ইজ ন'ন এজ ভাৰতৰ প্ৰথম মহিলা বেংক কি নামেৰে পৰিচিত ভাৰতৰ প্ৰথমটো মহিলা বেংক কি নামেৰে পৰিচিত কোনে ক'ব পাৰিব ভাৰতৰ প্ৰথম মহিলা বেংকটো কি নামেৰে পৰিচিত য়েছ ভাৰতৰ প্ৰথম মহিলা বেংকটো হৈছে ভাৰতীয় মহিলা বেংক গতিকে অপশ্যন চি ইছে ৰাইট আনচাৰ ভাৰতৰ প্ৰথম মহিলা বেংকটো ভাৰতীয় মহিলা বেংক নামেৰে পৰিচিত গতিকে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ
টোটেল নাম্বাৰ অফ বায়োস্ফিয়াৰ ৰিজাৰ্ভ ইন ইণ্ডিয়া ভাৰতৰ মুঠ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল কিমানখন আছে ভাৰতৰ মুঠ জৈৱমণ্ডলীয় বনাঞ্চল কিমানখন আছে এনচাৰটো হৈছে 18খন আছে ওকে নেক্সট কুৱেশ্যনটো লাইছো দ্য টাউন চিন্দ্ৰি ইন ঝাৰখণ্ড ইজ ফেমাছ ফৰ ঝাৰখণ্ডৰ চিন্দি চহৰখন কিহৰ বাবে বিখ্যাত ঝাৰখণ্ডৰ চিন্দি চহৰখন কিহৰ কাৰণে বিখ্যাত Yes, correct answer হৈছে ফাৰ্টিলাইজাৰৰ কাৰণে বিখ্যাত অপচন আছে ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো লাইছো লক্ষদ্বীপ ইজ এ গ্ৰুপ অফ হাউ মেনি ইছলেণ্ড লক্ষদ্বীপ কিমান দ্বীপৰ গোট আমি সকলোৱে জানো লক্ষদ্বীপ কিমান দ্বীপৰ গোট Yes, গোটটো হৈছে 36টা ওকে 36 নেক্সট কুৱেশ্যনটো লাইছো এমং দ্য কাউন্ট্ৰিজ ইন দ্য ৱৰ্ল্ড ইণ্ডিয়াছ ৰেংক ইন টাৰ্ম অফ এৰিয়া ইজ বিশ্বৰ দেশসমূহৰ ভিতৰত ক্ষেত্ৰফলৰ হিচাপত ভাৰতৰ স্থান কেই নম্বৰত আছে কেই নম্বৰত আছে ভাৰতৰ স্থান মনত ৰাখিব কাৰেক্ট আনসাৰটো হৈছে 7 নম্বৰ স্থানত আছে ওকে 7 পজিশন অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো লাইছো ইন হুইচ অফ দ্য ফলোইং ষ্টেটছ গাৰো খাচী এণ্ড জয়ন্তীয়া হিলছ আৰ লোকেটেড তলৰ কোনখন ৰাজ্যত গাৰো খাচী আৰু জয়ন্তীয়া পাহাৰ অৱস্থিত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কোনখন ঠাইত আছে খুদটো হৈছে মেঘালয়ত আছে ক'ত আছে মেঘালয়ত আছে কি আছে গাৰো খাচী আৰু জয়ন্তীয়া হিলছ জয়ন্তীয়া পাহাৰ নেক্সট কুৱেশ্যনটো লাইছো ইন হুইচ ষ্টেট ইজ কুডাংকুলাম নিউক্লিয়াৰ প্লেণ্ট ইজ লোকেটেড কুডাংকুলাম পাৰমাণৱিক উদ্যোগ কোনখন ৰাজ্যত অৱস্থিত কুডাংকুলাম পাৰমাণৱিক উদ্যোগ কোনখন ৰাজ্যত অৱস্থিত কুডাংকুলামখন ক'ত আছে কাৰেক্ট আনসাৰটো হৈছে তামিলনাডুত আছে ওকে নেক্সট কুৱেশ্যনটো লাইছো নীতি আয়োগ ষ্টেণ্ডছ ফৰ নীতি আয়োগৰ অৰ্থ কি বাৰু কোনে জানে নীতি আয়োগৰ ফুল ফৰ্মটো Yes, correct answer হৈছে নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইন ইণ্ডিয়া ওকে সো মনত ৰাখিব নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং মনত ৰাখিব নেক্সট কুৱেশ্যনটো লাইছো দ্য ইকনমিক লাইবাৰেশ্যন প্ৰচেছ ইজ ষ্টাৰ্টেড ইন ইণ্ডিয়া ইন দ্য ইয়াৰ ভাৰতত অৰ্থনৈতিক উদাৰীকৰণ প্ৰক্ৰিয়া কোন বছৰ আৰম্ভ হৈছিল কাৰেক্ট আনসাৰটো হৈছে 1991 আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটো লাইছো নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল ইন ইণ্ডিয়া হেজ বিন এষ্টাব্লিছ ইন দ্য ইয়াৰ ভাৰতৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ কোন বছৰত স্থাপন হৈছিল কুৱেশ্যনটো আকৌ কৈছোঁ ভাৰতত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কোন বছৰত স্থাপন হৈছিল কাৰেক্ট আনসাৰটো হৈছে 2010 চনত গতিকে মনত ৰাখিব নেক্সট কুৱেশ্যনটো লাইছো কালাৰিপায়াথু ইজ এ মাৰ্চেল আৰ্ট পাৰফৰ্ম ইন ডেছ ষ্টেট ইন ইণ্ডিয়া ভাৰতৰ ডেছ ৰাজ্যত পৰিৱেশন কৰা এক যুদ্ধ কলা হৈছে কালাৰিপায়াথু গতিকে কোনখন ৰাজ্যত কালাৰিপায়াথু পৰিৱেশন কৰা হয় কোনখন ৰাজ্যৰ লগত জড়িত কালাৰিপায়াথু কাৰেক্ট আনসাৰ হৈছে কেৰালাৰ লগত জড়িত গতিকে কেৰালাত কালাৰিপায়াথু পৰিৱেশন কৰা হয় সো বন্ধুসকল এয়া আছিল আজি আমাৰ গেট 3 আহিবলগীয়া কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন সো আমি মক টেষ্ট লৈ আহিম গতিকে যিসকলে জইন হ'ব বিচাৰে আমাৰ লাইভ ক্লাছত জইন হ'ব পাৰে আৰু যিসকলে আমাৰ ক্লাছবোৰ কৰি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে সো আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লৈ আমাৰ বিশেষকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম